माता की वंदे वंदे बीजेपी बीजेपी एजीपी एजीपी और तेखतक आमी आंतरिकतारे आदरणी जनाइछो। आजिर এই সভাত उपस्थित आमार किसान मोर्चार सभापति महोदय, आमार कर्मीসকল, आइ मातृসকল, इतिमध्ये आमार मृदुल मालागरे खूब सुंदरকৈ आगते गुवाहाटी लोकसभा समष्टित आमार आছিলে, এতিয়া आमार नतुनকৈ 3 नং बरपेटा लोकसभा समष्टि हल। মোৰ গাঁৱত এটা সংবাদ এখন ভাষণ দি কৈছিলে যে মই হিমন্ত বিশ্ব শৰ্মা, মই কৰিব নোৱাৰা কাম একোৱেই নাই, কেৱল এটা কাম কৰিব নোৱাৰো, সেইটো হ'ল মই ল'ৰাক ছোৱালী কৰিব নোৱাৰো, ছোৱালীক ল'ৰা কৰিব নোৱাৰো, তাত বাহিৰে মই সকলোকে কাম কৰিব পাৰো, হয়নে নহয় কওক? গতিকে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত এই যিটো 8 বছৰ মুখ্যমন্ত্ৰী হিচাপে যিবোৰ কাম কৰি দেখুৱাইছে, আমাৰ ভৱিষ্যত প্ৰজন্মক এক খুৰা আমাৰ সপোনৰ ৰাস্তা আছিল, সেই সপোনৰ ৰাস্তা দি শিঙিবাৰীৰ পৰা শুৱালকুছিলৈকে আমাৰ সপোনৰ ৰাস্তাক তেওঁ বাস্তৱায়িত কৰিলে, এই আমাৰ ওচৰত আনি দিলে। এই শক্তি আৰু সাহস দিবৰ কাৰণে আগন্তুক 7 মে তাৰিখত ফণীভূষণ চৌধুৰীক ভোট দিব লাগে আৰু তেখেতে সদায় হয়তো আহিব নোৱাৰিব পাৰে এইবাৰ নিৰ্বাচন। বৰ্তমান আমাৰ যিটো উন্নয়নৰ ঢৌ হৈ আছে আৰু ভৱিষ্যত আমাৰ কি কৰিব আমি তাৰ কিন্তু চিন্তা কৰিব লগা বিষয় আৰু আমি কিমান উন্নয়নত ঢৌত আগবাঢ়ি যাম, আমি এইটো মুখ্যমন্ত্ৰী হলেও বহুত পৰিকল্পনা, যিটো আমি তেখেতক মানে চিন্তাধাৰাৰে ঘূৰ্তি বিপুল ভোটত জয়যুক্ত কৰি তেখেতক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে আমি থিয় কৰাব পাৰিছো, এইটো আমাৰ বৰ গৌৰৱৰ কথা। গতিকে নিৰ্বাচনী কাৰ্যসূচী কেনেকুৱা? আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি শুৱালকুছি মণ্ডল ওবিচি মৰ্চাৰ আমাৰ এই মুখ্য কাৰ্যালয়টি আজি শুভ উদ্বোধন কৰা হ'ল আৰু এই শুভ উদ্বোধনত আমাৰ শুৱালকুছি মণ্ডল ওবিচি মৰ্চাৰ বিষয়ববীয়া সদস্য যি সহায় সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ SC মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ডাঙৰীয়া আছে, আমাৰ শুভ উদ্বোধন কৰিলে আমাৰ গুৱাহাটী মহানগৰ জিলাৰ OBC মৰ্চাৰ সভানেত্ৰী প্ৰতিলি বাইদেউ ডাঙৰীয়া নি তেখেতে শুভ উদ্বোধন কৰি গুচি যাবলগীয়া হ'ল আৰু আমাৰ 14 নং গন্ধ গাঁও পঞ্চায়তৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি যি আমাক এই কাৰ্যালয়টিত উপস্থিত থাকি শুভ উদ্বোধন কৰিলে তাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।